দৰঙত প্ৰেমৰ চৰম পৰিণতি। প্ৰেমিকৰ শাৰীৰিক নিৰ্যাতনৰ ফলত প্ৰেমিকাৰ মৃত্যুৰ অভিযোগ অনুসৰি দৰঙৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত চেনিবাৰী গাঁৱৰ আমিনা বেগম আৰু খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নিজ বৰুৱাঝাৰ গাঁৱৰ আছিক ইকবালৰ সৈতে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত আমিনা বেগমৰ মাহীয়েকৰ ল'ৰা আছিল আছিক ইকবাল। বৃহস্পতিবাৰে হঠাৎ প্ৰেমিক আছিক ইকবালে নিশা প্ৰেমিকাক নিজ বৰুৱাঝাৰ স্থিত নিজ বাসগৃহলৈ লৈ যায়। কিন্তু তেওঁ পৰিয়ালৰ লোকে যুৱতীগৰাকীক গ্ৰহণ কৰাত অমান্তি হয়। আনফালে যুৱতীগৰাকীয়েও সেই ঘৰ এৰিবলৈ অমান্তি হয়, যাৰ পৰিণতিত প্ৰেমিক আছিক ইকবাল আৰু তেওঁৰ পৰিয়ালসহ যুৱতীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। ডিঙিত ৰছী লগাই পেটত ছুৰীৰে আঘাত কৰাৰো তুলিছে অভিযোগ। তাৰ পিছত আছিক ইকবালৰ পৰিয়ালে যুৱতীগৰাকীক পানবাৰীৰ চেনিবাৰীস্থিত মোমায়েকৰ ঘৰলৈ লৈ যায় যদিও যুৱতীগৰাকীক ৰাখিবলৈ অমান্তি হয় মোমায়েক। সংকটজনক অৱস্থাত প্ৰেমিক আছিক ইকবালৰ পৰিয়ালে আজি খাৰুপেটীয়াৰ কুঁৱৰীপুখুৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও হাস্পতালতে মৃত্যুক সাৱতে যুৱতীগৰাকীয়ে। হাস্পতালত পানবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ সমান্তৰালভাৱে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এয়া হত্যা নে আত্মহত্যা সম্প্ৰতিও স্পষ্ট নহয়। আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত কথাটো হ'ল আমাৰ চেনিবাৰী গাঁৱৰ মোৰে জেঠাৰ ল'ৰা তেখেতৰ ছোৱালী আমিনা খাতুন যোৱা বয়স অনুমানিক 24-25 বছৰ মান হ'ব, বিয়ে পাছ কৰিছে। ছোৱালীজনী আমি জনামতে তাৰ মাহীৰ ল'ৰাৰ লগত ভাল পোৱা আছিল। বৰুৱাঝাৰৰ ল'ৰা মাহীৰ ল'ৰাৰ লগত ভাল পোৱা আছিল। যোৱা ৰাতি ল'ৰাজনে ছোৱালীজনীক লৈ আহিছিল ল'ৰাজনৰ ঘৰত। আনাৰ পিছত ল'ৰাজনৰ মাক দেউতাই গাৰ্জেনৰ তৰফৰ পৰা মানি লোৱা নাই। ছোৱালীজনীক মাৰপিট কৰিছে, গলত চিপিছে। চিপাৰ পিছত মাৰপিট কৰাৰ পিছত তাৰ নানীয়েকৰ ঘৰত হ'ল, মোমায়েকৰ ঘৰ হ'ল চেনিবাৰী, তাতে লৈ গৈছে। তাতে লৈ যোৱাৰ পিছত তেখেতৰ মোমায়েকৰ কৈছে বোলে নাই, ইমান মাৰপিট কৰিছে তোমালোকে, এই ছোৱালীজনীক আমি নাৰাখো, ছোৱালীজনৰ ঘৰত থৈ আহা। ছোৱালীজনীৰ মাক দেউতাকৰ ঘৰত লৈ যোৱা নাই। আকৌ এইবিলাক আলোচনা কৰোঁতেই ৰাতিপুৱাৰ পিছত ছোৱালীজনীক আকৌ লৈ আহে নেপালী বাজাৰ হস্পিটেলত অনাৰ পিছত ছোৱালীজন ইয়াত কিছু সময় পিছতে মৃত্যুবৰণ কৰে। এতিয়া আমি আহিলো। টৰ্চাৰ কৰিছে এই ভাল পোৱা ল'ৰাজনৰ নাম মই নাজানো। ভাল পোৱা ল'ৰাজন বৰুৱাঝাৰৰ ল'ৰা, এই ছোৱালীজনৰ মাহীৰ ল'ৰা। ছোৱালীজনীৰ মাহী আৰু মুহা আৰু লগত বোলে কেইবাজনো আছিল। আঘাত হৈছে গলত, হেৰিত ৰছীৰ কিবা আঘাত হৈছে, গল টিপা মাৰি ধৰিছে, সেনেকুৱা আঘাত হৈছে। হয়, পেটত চাকু মাৰিছে। হয়, তাৰপিছত ছোৱালীজনী ইয়াত অনাৰ পিছত ইয়াত মৃত্যুবৰণ কৰিছে হস্পিটেলত। ঘটনা হ'ল যোৱাকালি ৰাতি, যোৱা নিশা মৃত্যুবৰণ কৰিলে মোটামুটি 11টা-12টা মান বজাত আমি গম পাওঁ। আজি হস্পিটেলত আহি মৃত্যুবৰণ কৰিছে। FIR হোৱা নাই। FIR আমি প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আমি প্ৰথম পৰ্যায়ৰ হস্পিটেললৈ পঠালো। বাকীখিনি আমি IC ছাৰৰ লগত আলোচনা কৰা হৈছে। FIR খন আমি দিম। এতিয়া আমি ন্যায় বিচাৰিছো। প্ৰাণ গ'ল। আমি ইয়াৰ ন্যায় বিচাৰিছো। আমাক ন্যায় দিব লাগে। আমি যাতে এটা ন্যায় বিচাৰ পাওঁ, এইটো আমি চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আমাৰ দাবী।